উতলা পানী ঢালি দিলে মই ৰাতি শুই আছিলো ৰাতি শুই থাকোতে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ যোৰহাট Yes, you can see that Priyanka over the gate. কুকুৰটা কামুৰে কিন্তু ই মোক কামুৰি থৈছে Yes, you can just see clearly the police climbing up over the gate. Now they compelled to use the force but not opened up the gate. সেই ভিতৰত থাকে চকীদাৰ তাতে থাকে সেইটো মাত Entering the home and these are all live pictures. See, followed up the media and we are also following them up and rightly says that these instruments how this could happen because they are high. Exclusive pictures only or notice the main leading the police and the investigators and the magistrate. ঘৰত যদি কিবা এটা হৈ যালে কম যোৱা 27 তাৰিখে এই ইয়াতে মানে ডাঙৰ ঘটনা এটা হৈছিলে আমি 29 তাৰিখে গম পাইছিলো 29 তাৰিখে পিছবেলা আমালৈ ফোন আহিছিলে যে এনেকে এটা সৰু বাচ্চাৰ গাত সৰু ল'ৰাৰ গাত গৰম পানী ঢালি দিয়া হৈছে আমি এড্ৰেছটো ট্ৰেক কৰি আহি পেলাই তেওঁলোকৰ ঘৰ পালো তেওঁ হৈছে ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰৰ বাসগৃহ আমি আহি পালো তাতে দেখিছো বাচ্চাটো চাইল্ড লেবাৰ আচলতে আমি প্ৰাথমিক তদন্তৰ পৰা গম পালো চাইল্ড লেবাৰ যোৱা 1.5 বছৰ ধৰি শিশুটি এওঁলোকৰ ঘৰত চাইল্ড লেবাৰ হিচাপে আছে আৰু যেতিয়া মাৰধৰ কৰে শিশুটোৱে আমাক যেটো ষ্টেটমেন্ট দিছে তাৰমতে তেওঁ যিকোনো কথাতে সৰু অজুহাততে মাৰপিট কৰে আৰু ঘৰত কুকুৰক আপডাল 4টা মান কুকুৰ আছে পোহনীয়া কুকুৰ তো সেই কুকুৰবিলাকক আপডাল কৰা পেচাব পায়খানা সফা কৰাৰ পৰা আৰম্ভ কৰি খোৱা দিয়া সেইখিনি কাম কৰে গাড়ী 5খনকে গাড়ী বুলে আছে তেওঁলোকৰ সেইকেইখন গাড়ী কন্টিনিউ ৰাতিপুৱা এবাৰ ধুই দিব লাগে তো সেইবিলাক কাম কৰে ল'ৰাটো স্কুললৈ পঠিওৱা নাই আৰু যোৱা 27 তাৰিখৰ দিনা ৰাতি ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰীয়ে ল'ৰাটোৰ গাত শুই থকা অৱস্থাত তললে মুগৈ শুই থকা অৱস্থাত ডিঙিত গৰম পানী উতলা গৰম পানী ঢালি দিছে আৰু উতলা গৰম পানী মূৰৰ পৰা একদম পিঠিলৈকে আৰু দুইটা বাউখীৰ মাজৰখিনি এফালে বাওফালে গাললৈকে পুৰা জ্বলি গৈছে তো সেইখিনি দেখি আমি আমাৰ দুগৰাকী আমি মেম্বাৰ আছিলো চাইল্ড লাইন আছিলে আৰু মিলননগৰ আউটপোষ্টৰ আৰক্ষী আছিলে আমি সকলোৱে লগ লাগি আমি বাচ্চাটো ৰেস্কিউ কৰি লৈ গৈ যেতিয়া ষ্টেটমেন্ট ললো ষ্টেটমেন্টৰ মতে তেখেতক আমি শিশুটিক আমি চিকিৎসা কৰাইছো আৰু ষ্টেটমেন্টৰ মতে আমি এখন এজাহাৰ দিলো সদৰ থানাত এজাহাৰৰ ভিত্তিত এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু কিন্তু আমি গম পোৱাত এতিয়ালৈকে কোনো মানুহকে পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আমি আজি এতিয়া যেহেতু গ্ৰেপ্তাৰ কৰা নাই পাব্লিকৰ এটা ডিমান্ড আহিলে যে পাব্লিকে ডিমান্ড কৰিলে যে তেওঁলোকৰ ঘৰ সাৰ্চ কৰিব লাগে তেতিয়া পুলিচ আহিলে মিলননগৰ থানাৰ পৰা আৰক্ষী আহিলে মেজিষ্ট্ৰেট আহিলে আহি গেটৰ তলা ভিতৰত এগৰাকী বন কৰা মহিলাক আমি দেখিছিলো মোকো ইয়ালে মতা হ'ল ময়ো ভিতৰলৈ সোমাই গৈছিলো তো দেখিছো এগৰাকী বন কৰা মহিলাই গেটখন খুলি দিছে আৰু ভিতৰত গোটেই সববিলাক বেডৰুমত তলা লাগি আছে বেডৰুম বিলাক সব বন্ধ উপৰে মেজিষ্ট্ৰেট আৰু পুলিচ আৰু আমি সকলোৱে লগ লাগি আমি ঘৰটো এবাৰ চালো তাৰ বাদে বেলেগ একো নাই তো সেইখিনি তেওঁলোকৰ কোনো ফ্যামিলি মেম্বাৰ ঘৰত আমি নাপালো তেওঁলোক ইতিমধ্যে পলাই গৈছে কিন্তু এটো যেহেতু নন বেলেবল কেছ ৰেজিষ্টাৰ হৈছে গতিকে অতি সোনকালে আমি আশা কৰিছো আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.